যি নকক লাগিলে আমি এটা কথা দেখিছোঁ যে মুখ্যমন্ত্ৰী হোৱাৰ পৰা বা তাৰ আগতেও মন্ত্ৰী হৈ থাকোঁতে কেতিয়াবা যদি কিবা এটা কথা দিয়ে কথাটো তেওঁ বাস্তৱত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰে কিন্তু এতিয়া মানুহ এটা যদি বামনত জন্ম হ'ল শৰ্মা পৰিয়ালত জন্ম হ'ল বা আমি ফুকনৰ পৰিয়ালত জন্ম হ'ল বুলি যে সেইটো আমি ৰজা হিচাপে বা এজন প্ৰজা হিচাপে যদি কাম কৰি থাকোঁ আমিতো সেইটো গুণৰ অধিকাৰী হৈ থাকিলে নহ'ব আমি অসমত যিহেতু এটা দায়িত্ব লৈছোঁ নেতৃত্ব লৈছোঁ প্ৰতিটোৰ যদি জাতি জনগোষ্ঠী প্ৰতিজন মানুহৰ ভাৱৰ আদান প্ৰদানৰ লগত তেওঁ কাম কৰা এটা পৰিৱেশ আমি থাকিব লাগিব যদি কোনোবাই ক'ব বিচাৰে বামুণ কোনোবাই ক'ব বিচাৰে বামুণ জাতীয় তেওঁ মিছা কথা কয় এইটো নহয় আমি ভাবিছোঁ যে তেওঁ অসমখনত এটা ভাল ধৰণে গোটেই জাতি জনগোষ্ঠীৰ লগতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আজি বিধানসভাত কালি যিটো কেবিনেটৰ সিদ্ধান্ত হৈছে ST P ST V এনেকুৱা কিবা হৈছে যিয়ে নহওক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত আহোমসকল হ'ব লাগে পৰৱৰ্তী পৰ্যায়ত বিচাৰ বিবেচনা হ'ব তেওঁ যদি জনজাতিৰ প্ৰক্ৰিয়াটো অসমৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ ভাল ধৰণে পঠিয়ায় যে 6টা জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আমি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ আপোনালোকে জনজাতি দিব পাৰে আপোনালোকে কাইটিয়া ঠিক কৰি দিয়ক কিন্তু কেন্দ্ৰীয় চৰকাৰে তাত সিদ্ধান্ত কৰিব যে জনজাতিটো কোনটো জেগাত থাকিব লাগে কেনেধৰণে থাকিব লাগে সেইখিনি চৰকাৰে নিৰ্ধাৰণ কৰিব কিন্তু আমি এটা কথা অসম চৰকাৰে ভাবিছোঁ যে আমাৰ যিটো দাবী আমি যিহেতু আজি গোটেই অসমৰ বাদ দি বাকী ৰাজ্যবিলাকত যিসকল টাই আহোম আছে সেই টাই আহোম মানুহবিলাক চবেই জনজাতি হৈ আছে আমি অসমত কিয় জনজাতি অন্তৰ্ভুক্ত হ'ব নালাগে গতিকে গোটেই কথাবিলাক চাই আমি আহোমসকলে যদিও 600 বছৰ ৰাজত্ব কৰিছিলে কাকোতো নিজৰ কাৰণে কৰা নাছিল আজি মঠ মন্দিৰ বনাইছে আজি আপুনি চাব পাৰে ঐতিহাসিক হাবুংখন বনাইছে আমি আহোমৰ নীতি নিয়মে চলাইছোঁ কি সেই বুলিতো অকল আহোমৰ কাৰণে কৰা নাই নহয় গোটেই জাতি জনগোষ্ঠীৰ গোটেই ভাষা ধৰ্মাৱলী মানুহ ইয়ালৈ আহিছে গৈছে তেওঁলোকৰ প্ৰাপ্যখিনি লৈ গৈছে ভালবিলাক লৈ গৈছে আমিতো এইবিলাক আমি আক্ষেপ প্ৰকাশ কৰা নাই গতিকে এই ধৰণে আমি অসমত থাকিব বিচাৰোঁ জনজাতি হ'ব বিচাৰোঁ জনজাতি হ'লে যে জনজাতি হৈ থকা মানুহখিনিৰ পৰা পোৱা বস্তুখিনি কাঢ়ি ল'ম আমি এনেকুৱা মানসিকতাৰ মানুহ নহয় গতিকে আমি দূৰদৰ্শী চিন্তাধাৰা আগবঢ়া মানুহ অসমৰ ভৱিষ্যত সুৰক্ষিত স্বাৰ্থত আমি জনজাতিকৰণ হ'ব বিচাৰিছোঁ অসমৰ মাটি অধিকাৰ সম্পত্তি অধিকাৰ আমাৰ গোটেই খিলঞ্জীয়া হাতত থকাৰ কাৰণে আমি জনজাতি হ'ব বিচাৰিছোঁ অসমখনৰ বহিৰাগত অগ্ৰাসন বন্ধ হ'বৰ কাৰণে আমি জনজাতিকৰণ বিচাৰিছোঁ আজি আমি অসমখনত বিদেশীসকলে আহি আমাৰ মাটি আমাৰ ধৰ্ম কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আনিব নোৱাৰিবৰ কাৰণে জনজাতিকৰণ হ'ব বিচাৰিছোঁ আমি যোনে আজি আলফাৰ লগত চুক্তি নহ'ল বুলি যে আমি টাই আহোমসকলে 6 জনগোষ্ঠী জনজাতিকৰণ নহ'ব এইটো কথা নহয় অসম চুক্তি যে কাৰ্যকৰী নহ'ল বুলি যে আমি 6টা জনগোষ্ঠী জনজাতিকৰণ নহ'ম এইবোৰ কথা নহয় আমি জনজাতিকৰণ হ'ব লাগে আমি জনজাতিকৰণ হ'ম গতিকে অসম চৰকাৰে ইয়াৰ পজিটিভ থিংকিঙত আজি আমি আশা কৰিছোঁ বিধানসভাত তেওঁলোকে 6টা জনগোষ্ঠীক জনজাতিকৰণ যাতে কেন্দ্ৰীয় চৰকাৰে দিব পাৰে তাৰ এটা সমাধানৰ সূত্ৰ ভাল ধৰণে দিব আৰু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আস্থা আৰু বিশ্বাস আছে অসম চৰকাৰৰ কেবিনেট যিটো মন্ত্ৰী গোট তেওঁলোকৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসমত সুৰক্ষিত থাকিবৰ বাবেই যাতে এই 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াটো তেওঁলোকে ক্ষিপ্ৰতাৰে শেষ কৰিব